আজি আমি বিধানসভাত অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অসমৰ যাতে যুৱক যুৱতীসকলে এটা সুস্থ পৰিৱেশত অধ্যয়ন কৰিব পাৰে এই বিষয়ক আলোচনাৰ বাবে শূন্যকালীন ঘণ্টাত আমাৰ দলৰ সকলোৰে হৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ যি অৰাজক অৱস্থা এই বিষয়ত শূন্যকালীন ঘণ্টাত আলোচনা কৰিব বিচাৰিছিলোঁ। দ্বিতীয়তে অসমৰ যোৱাকালি আমি কৃষি খণ্ডৰ বিভিন্ন বিফলতাৰ কথাও উল্লেখ কৰিছোঁ আৰু তাৰ লগত জড়িত বীজ নিগমৰ কেলেংকাৰীৰ বিষয়ে যিহেতু ৰাজহুৱা হিচাপ নিৰীক্ষণত এটা মন্তব্য আহিছে এই বিষয়ত আলোচনা বিচাৰিছিলোঁ। কিন্তু শাসকীয় পক্ষই বিভিন্ন চৰকাৰখন যিহেতু চলায় তেখেতসকলক কিছুমান ডিভাইচ কম দিব লাগে, 0 আৱাৰ বা কুৱেশ্যন আৱাৰ। কিন্তু দেখা যায় যে বৰ্তমান সময়ত বিৰোধী পক্ষই চৰকাৰক আহুকাল দিব পৰা কিছুমান প্ৰশ্ন অৱতাৰণা কৰিব বুলিয়ে কিজানি সন্দেহ কৰি আমাক আমাৰ অধিকাৰৰ পৰা বিধানসভাত প্ৰতিবাৰে বঞ্চিত কৰা হয়। আজি শাসকীয় পক্ষক দুটা বিষয় দিছে আৰু আমাক মাত্ৰ এটা বিষয় দিছে। আমি সেই বিষয়ত কৈছিলোঁ আমাক কমেও দুটা বিষয় দিয়ক যাতে আমি ৰাইজৰ হৈ কিছু কথা ক'ব পাৰোঁ। বিশেষকৈ যোৱা 70 দিনমান ধৰি তেজপুৰ বিশ্ববিদ্যালয়ত অচলাৱস্থা হৈ আছে। এজন RSSৰ সমৰ্থকক তেজপুৰ বিদ্যালয়ৰ উপাচাৰ্য কৰিছে, যিখন তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসম চুক্তিৰ দফা অনুসৰি অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে স্থাপন কৰা হৈছিল। যিখন স্থাপন কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজ অসম চৰকাৰৰ সেই সময়ৰ বিভিন্ন শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ যথেষ্ট অৱদান আছিল। সেই সকলোখিনি অৱজ্ঞা কৰি এই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা অসম বিৰোধী চক্ৰান্ত চলি আছে। তাৰ কেইবাটাও উদাহৰণ দিবলৈ হ'লে প্ৰথমে ক'ব লাগিব অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত 19 পৰা 22 তাৰিখলৈকে সকলো কাৰ্যসূচী বাতিল কৰি শোক দিৱস প্ৰস্তাৱনা কৰিছিল। এইখিনি সময়ত তেজপুৰ বিশ্ববিদ্যালয়ে এইখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় ইয়াত ৰাজ্য চৰকাৰৰ চাৰ্কুলাৰ জুবিন গাৰ্গৰ বিষয়ে নচলিব বুলি কৈ দমভালি মাৰি তাত বিভিন্ন কাম কাজ কৰিলে। ইয়াৰ বিৰুদ্ধে যেতিয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিলে তাৰ পিছৰ পৰা তেওঁলোকক বিভিন্ন অসুবিধা কৰাৰ ব্যৱস্থা হ'ল। উদাহৰণস্বৰূপে এই যিজন ভাইচ চেঞ্চেলৰ তেখেতে 60% সময় আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত নাথাকে। তেওঁ বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল কেলেংকাৰী কৰি আছে। যিখন বিশ্ববিদ্যালয় 2016 চনত 5ম স্থানত আছিলে NIFR-ত বৰ্তমান সময়টোত প্ৰায় 100%লৈ তেওঁলোকৰ পইণ্ট নামি গৈছে। তেওঁলোকে যিসকল স্থানীয় কৰ্মচাৰী তেওঁলোকক উৎপীড়ন চলায়। তাত ভাইচ চেঞ্চেলৰৰ অবিহনে VC-ৰ ব্যৱস্থা আছিল। এই VC অহাৰ পিছত তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ VC-ৰ পদটোৱে নাইকিয়া কৰি দিলে। ঠিক তেনেকৈ বিভিন্ন ধৰণৰ বিত্তীয় কেলেংকাৰী কৰি আছে। কম্পিউটাৰ পাৰ্চেজত 7 কোটি টকা, কিতাপ পাৰ্চেজত 6 কোটি টকা, লেপটপ পাৰ্চেজ, হোষ্টেল ফাৰ্নিচাৰ আৰু বিভিন্ন ধৰণৰ দুৰ্নীতি কৰি আছে। উদাহৰণস্বৰূপে এই সাধাৰণ একোখনকৈ ফাৰ্নিচাৰ, এখন প্লাষ্টিকৰ চকী 5,000 টকাত, এখন সাধাৰণ টেবুল 12,000 টকাত, এখন সাধাৰণ বিচনা 18,000 টকাত তেওঁলোকে কিনিছে। অসম চৰকাৰৰ গভৰ্ণৰে এটা তদন্ত দিছিল, সেই তদন্তৰ কোনো ফলাফল নাই। কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ৰ পৰা তদন্ত হৈছিল, তাৰ কোনো ফলাফল নাই। আজি ছাত্ৰ ছাত্ৰীসকলৰ জীৱন অনিশ্চিত, 2 মাহতকৈ অধিক দিন তাত কাম কাজ হোৱা নাই। আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিলোঁ, কিন্তু এইটো কেন্দ্ৰীয় আওতাৰ বিষয় বুলি কৈ অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জহন্নামে যাওক এই চিন্তা কৰি আজি বিধানসভাত আমাক এই বিষয়ত আলোচনা কৰাৰ ব্যৱস্থা দিয়া নহ'ল। অনুৰূপ ধৰণেৰে যি দুৰ্নীতি চলি থাকে, আমি প্ৰথম বিধানসভাত কৈছিলোঁ যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনা নামত অসমত বৃহৎ কেলেংকাৰী হৈছে। সেই সময়ত ডিনাই কৰিলে। এতিয়া চৰকাৰে স্বীকাৰ কৰিছে 500 কোটিতকৈ অধিক টকা ভুৱা কৃষকে লৈ আছে। যি সময়ত অসমৰ মাত্ৰ 27 লাখৰ ভিতৰত 3 বা 4 লাখৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে আৰু বীজ নিগমৰ আণ্ডাৰত বৃহৎ কেলেংকাৰী হৈ আছে। এই বিষয়টো আমাক আলোচনা কৰিবলৈ নিদিলে আমি সেই গতিকে সাময়িকভাৱে সদন ত্যাগ কৰিছোঁ। আৰু এটা কথা, যিটো 6 জনগোষ্ঠীৰ কথা কৈ থকা হৈছে, 1996তে কেন্দ্ৰীয় লোকসভাত প্ৰস্তাৱ গৃহীত কৰি অসমৰ যে 6 জনগোষ্ঠীক
প্ৰয়োজন সাপেক্ষে সকলো ধৰণৰ বিষয় চালি জাৰি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 6 জনগোষ্ঠীক জনজাতি প্ৰদান কৰিবলৈ তাতে বিল উত্থাপন কৰা হ'ল। সেই বিল আজিও বিবেচনা নহ'ল। যোৱা 10 বছৰে 6 মাহৰ ভিতৰত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈ বিজেপি চৰকাৰে আভুৱা ভৰি আছে। আজি অন্তিম দিনা আমি যাতে কোনো আলোচনা কৰিব নোৱাৰোঁ তাৰ বাবে অন্তিম মানে যিটো এজেণ্ডাত আনিছে আৰু ইয়াৰ যোগেৰে কোনো কাম নহ'ব। আমাৰ 98, 99 চনতে আমি প্ৰাইভেট মেম্বাৰ বিল কংগ্ৰেছ দলৰ ফালৰ পৰা উত্থাপন কৰিছিলোঁ। 2014 চনত সৰ্বদলীয় প্ৰতিনিধি দল দিল্লীলৈ গৈ সকলোকে সাক্ষাৎ কৰি কেনেকৈ দিব পাৰি সেই কমিটি ৰিপৰ্টৰ ভিতৰত কৈছিলে। এইবিলাকৰ পিছতো অসমৰ হুহুকা পিছলা কৰি থাকিলে অসম চৰকাৰে। এতিয়া ৰাইজৰ উত্তেজনা দেখি তেওঁলোকে এতিয়া এখন এই কেবিনেট মিনিষ্টাৰৰ ৰিপৰ্টটো দিছে। আমি ভাবোঁ অহা ডিচেম্বৰৰ 2 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত যি লোকসভা ৰাজ্যসভাৰ অধিৱেশন হ'ব সেইখিনি সময়তে অসমৰ জনজাতিকৰণ ঘোষণা কৰি বিল আইনত পৰিণত কৰি অসমৰ জনগণৰ প্ৰতি যি অন্যায় সেই অন্যায়ৰ পৰা মুক্তি দিব লাগে। এনেকুৱা কোনো তথ্য নাই, এইটো ভুল তথ্য। মই আপোনালোকক ইতিমধ্যে LOP গ্ৰুপত গোটেইখিনি শ্বেয়াৰ কৰিছোঁ। তাত মাত্ৰ ডক্টৰ জয়ন্ত ৰংপুয়ে আৰু এজন সাংসদে ডিচেণ্ট দিছিলে। বাকী পৱন সিং ঘাটোৱাৰ, প্ৰবীণ শৰ্মা, অৰুণ শৰ্মা আৰু সকলো অসমৰ যিমান জনপ্ৰতিনিধি যিসকলক দিয়া হৈছিল তেখেতসকল সকলোৱে সহমতি জনাইছে।